পিজ্জা আমাৰ সকলোৰে প্ৰিয় নহয়নে বাৰু, কিন্তু এই পিজ্জাটো খাবৰ কাৰণে আমি বহুত টকা খৰচ কৰিব লাগে। আজি মই বনাব ওলাইছোঁ ডমিনোছ ষ্টাইলৰ পিজ্জা ঘৰতে একেবাৰে কম খৰচত। কেনেকৈনো মই একেবাৰে কম খৰচত এই পিজ্জাটো বনালোঁ তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাওকচোন। পিজ্জাটো বনাবৰ কাৰণে মই আধা কেজি ময়দা লৈ লৈছোঁ। ময়দাটো জেগাত আপোনালোকে আধা ময়দা আধা আটাও ল'ব পাৰে। আৰু ইয়াত মই এড কৰি দিছোঁ আধা চামুচ নিমখ, বা নিমখটো নিজৰ সোৱাদ অনুসৰিও দিব পাৰে। আৰু চাহ খোৱা জলপান খোৱা চামুচেৰে 2 চামুচ চেনিও এড কৰি দিছোঁ। আধা চামুচ মই বেকিং চ'ডা এড কৰি দিছোঁ। আধা চামুচতকৈ অলপ বেছি যিমান বেকিং চ'ডা দিছোঁ তাৰ ডবল মই বেকিং পাউডাৰো এড কৰি দিছোঁ। এইখিনি মই এতিয়া মিলাই ল'ম ভালকৈ। তাৰপিছত মই ইয়াত 1 চামুচ জলপান খোৱা চামুচেৰে 1 চামুচত মানে ভৰ্তিকৈ 1 চামুচ ঘিউ এড কৰি দিছোঁ। ঘিউ সলনি আপোনালোকে ৰিফাইন তেলো ইউজ কৰিব পাৰে, কিন্তু ঘিউ দি অকণ বেছি ভাল হয় পিজ্জাটো। আৰু মই এইখিনি এতিয়া ভালদৰে মিলাই ল'ম। এইখিনি মিলাই হোৱাৰ পিছত মই ইয়াত 2 চামুচ দৈ এড কৰি দিছোঁ। মোৰ দৈটো অলপ টেঙা আছিলে, টেঙা হ'লে বেছি ভাল হয়। যদি আপোনালোকৰ দৈটো টেঙা নহয় তেতিয়াহ'লে 2 চামুচতকৈ অলপ বেছিকৈ এড কৰি দিব। এইখিনি মই এতিয়া ভালদৰে মিলাই ল'ম। মিলাই লৈ পেলাই ইয়াত মই এতিয়া কুহুমীয়া গৰম পানীৰে এইটো ৰুটি যেনেকৈ আমি আটা লগাওঁ তেনেকৈ ৰুটিৰ কাৰণে আটা লগাই ল'ম। আটাখিনি সদায় আমি একদম যেনেকৈ আমি ৰুটিৰ কাৰণে আটা লগাওঁ নহয় তেনেকৈ লগাব লাগিব। এইখিনি বহুত বেছি টানো কৰিব নালাগে, একেবাৰে বহুত বেছি ঢিলাও কৰিব নালাগে। এয়া চাওক, ইয়াৰ থিকনেছটো এনেকুৱা হ'ব লাগিব। এতিয়া আমি এই আটাখিনি আধা ঘণ্টামানৰ কাৰণে এনেকৈ ঢাকি পেলাই থৈ দিম ৰেষ্ট কৰিবলৈ। আৰু আনফালে মই কেপচিকাম এটাও কাটি লৈছোঁ আৰু পিঁয়াজ এটাও কাটি লৈছোঁ। এইখিনি মই বহুত বেছি ডাঙৰকৈ কাটা নাই, সৰু সৰু পিচেছত কাটি লৈছোঁ। আৰু এতিয়া মোৰ আটাখিনিও ৰেষ্ট কৰি ল'লে এইখিনি মই এনেকৈ উলিয়াই ল'ম। উলিয়াই লৈ পেলাই এনেকৈ এইখিনি 5 মিনিটমানৰ কাৰণে এনেকৈ পেলাই এইটো মাৰি ল'ব লাগিব আটাখিনি। আৰু মই যেনেকৈ দেখাইছোঁ তেনেকৈ কৰিব। আটাখিনি মাৰিবৰ কাৰণে 2খন হাতেই ব্যৱহাৰ কৰিব লাগিব। এখন হাতে এনেকৈ দবাই পেলাই লৈ যাব আৰু আনখন হাতে এনেকৈ চপাই দিব। তেনেকৈ পেলাই আটাখিনি 5 মিনিটমানৰ কাৰণে মাৰি ল'ব লাগিব। তাৰপিছত এনেকৈ আমি মানে পূৰা যেনেকৈ আমি কাপোৰ থুকুচোঁ নহয় তেনেকৈ আমি আটাখিনিও এনেকৈ থুকুচি ল'ব লাগিব অলপ সময়ৰ কাৰণে। তেতিয়া মানে ডমিনোছ ষ্টাইলৰ পিজ্জাটো বনালে মানে বেছি ভাল হয় আৰু খাবলৈ। আৰু এয়া চাওক, মই এনেকৈ পূৰা এইটো মাছলি পেলাই 10 মিনিটৰ কাৰণে এনেকৈ মাৰি ল'লোঁ। মাৰি লোৱাৰ পিছত এইটো মই এতিয়া একদম কিমান ধুনীয়া কোমল হৈ গৈছে। এইটো এতিয়া মই অকণমান তেল লগাই পেলাই 3-4 মিনিটমানৰ কাৰণে আকৌ ঢাকি পেলাই থৈ দিম। আটাখিনি ধুনীয়াকৈ তেলখিনি গোটেই আটাখিনিতে তেলখিনি লগাই ল'ব লাগিব ভালদৰে। আৰু লগোৱাৰ পিছত এইটো যেতিয়া মানে 3-4 মিনিট হৈ যাব, 3-4 মিনিটৰ পিছত এইটো আমি দুটা ভাগত এনেকৈ ভাগ কৰি ল'ম। মই আজি 2টা পিজ্জা বনাম, এটা মই অভেনত বনায়ো দেখাম আৰু এটা কেৰাহীত বনাই পেলাইও দেখাম। আৰু এয়া চাওক, মই 2টা ভাগতে ভাগ কৰি ল'লোঁ। তাতো সমানে ভাগ কৰি লোৱাৰ পিছত মই এনেকৈ লাৰু 2টা এনেকৈ গোল কৰি ল'ম 2খন হাতেদি। আনফালে মই এটা বাচনত 2 চামুচ বেচন লৈ লৈছোঁ। বেচনটোত মই আধা চামুচতকৈ কম জলকীয়া গুড়ি লৈছোঁ, এড কৰি দিছোঁ। আৰু আধা চামুচতকৈ কম নিমখ এড কৰিছোঁ। নিমখটো নিজৰ সোৱাদ অনুসৰিও এড কৰিব পাৰে। আৰু এইখিনি মই মিলাই ল'ম। মিলাই লৈ এতিয়া মই অকণমান পানী এড কৰি পেলাই এইটো একদম মানে এটা বেটাৰ বনাই ল'ম। বহুত বেছি ডাঠো কৰিব নালাগে, বহুত বেছি পাতলো কৰিব নালাগে, মোটামুটি অকণ ডাঠেই কৰিব লাগে। আৰু তাৰপিছত মই ইয়াত এতিয়া পনীৰ এড কৰি দিম। পনীৰ এড কৰাটো আপোনালোকৰ নিজৰ ইচ্ছা অনুসৰি কৰিব পাৰে, পনীৰ এড কৰিবও পাৰে বা নকৰিবও পাৰে। আৰু এয়া চাওক, মোৰ পনীৰখিনিও ঘৰত বনোৱা পনীৰেই হয়। পনীৰখিনি বেচনত এড কৰোঁতে একদম বহুত লাহে লাহে এড কৰিব, নহ'লে মানে কি পনীৰখিনি ভাঙি যাব পাৰে। কিনা পনীৰটো হ'লে ইমান বাৰু ভাঙি যোৱা চান্স নাথাকে, কাৰণ মোৰ এই পনীৰটো ঘৰৰ হয়। ঘৰৰ পনীৰটো বহুতেই বেছি কোমল হয়। আৰু এয়া চাওক, মই এই পনীৰখিনি একদম লাহে লাহে মিলাই ল'লোঁ এখন চামুচ দি। আনফালে মই এতিয়া এনেকুৱা এখন কাঁহী লৈ লৈছোঁ। কাঁহীখন মানে যেনেকুৱা ধৰণৰ কাঁহী হওক, মই এইখন পিজ্জা বনোৱাৰ কাৰণে ইউজ কৰিছোঁ, বা এনেকুৱা পিজ্জা প্লেটো ল'ব পাৰে। এই কাঁহীখন আপুনি ধৰক অভেনত ইউজ কৰিব নোৱাৰে। মই কেৰাহীত বনাবৰ কাৰণে এনেকুৱা কাঁহীখন লৈ লৈছোঁ। কাঁহীখনত 1 চামুচ মই ৰিফাইন অইল ইউজ কৰি লৈছোঁ। অইল দি পেলাই গোটেই প্লেটখন মই ভালদৰে গ্ৰীজ কৰি ল'ম। তেলেদি গ্ৰীজ কৰি লোৱাৰ পিছত মই ইয়াত অকণমান ময়দা এনেকৈ ছটিয়াই দিম। ময়দা ছটিয়াই পেলাই কাঁহীখন এনেকৈ জোকাৰি দিম। তেতিয়া মানে কি পিজ্জাটো তলফালে মানে অলপ ক্ৰিস্পি হয়, ভাল হয়। আৰু অকল ময়দা দিলে, অকল তেল দি গ্ৰীজ কৰিলে মানে সেইটো নহয়। আৰু এয়া চাওক, মই কেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকেও কৰি ল'ব। এতিয়া যোনখিনি এক্সট্ৰা ময়দা আছে সেইখিনিও মই উলিয়াই দিম। তেনেকৈয়ে মই সিখন প্লেটো কৰি ল'ম। প্ৰথমতে তেল অকণমান দি পেলাই গ্ৰীজ কৰি ল'ম, তাৰপিছত অকণমান ময়দা দি দিম। ময়দা দি পেলাই থালিটো এনেকৈ মানে পিজ্জা প্লেটখন এনেকৈ জোকাৰি দিম, আৰু জোকাৰি দিলেই হৈ যাব। প্লেট দুখন গ্ৰীজ কৰি লোৱাৰ পিছত মই এতিয়া এটা লৰাই লৈ ল'ম। ডাঙৰ চাইজৰ যোনটো লাড়ু হয় সেইটো লৈ ল'ম। লৈ পেলাই এনেকৈ মই হাতেদি এনেকৈ মিলাই ল'ম। মিলাই লৈ পেলাই একদম সমানকৈ গোল কৰি ল'ম। আৰু পূৰা ধুনীয়াকৈ গোল কৰি ল'ম, মানে এনেকৈ বাহিৰৰ ছাইডটো ভিতৰলৈ আনি পেলাই এনেকৈ কৰি ল'ম। আৰু যেনেকৈ মই দেখাইছোঁ তেনেকৈয়ে কৰি ল'ব আপোনালোকেও। তাৰপিছত মই এইটো এনেকৈ প্লেটফৰ্মত থৈ ল'ম। থৈ লৈ পেলাই এডাল বেলনা মাৰি দি পেলাই এইটো অকণমান বেলি ল'ম। এইটো বেলা সলনি আপোনালোকে হাতেও কৰিব পাৰে, কিন্তু অকণমান বেলি ল'লে এইটো বেছি সহজ হৈ যায়, মানে কষ্টটো অকণ কম হয়। আৰু
একেবাৰে কোমল হাতে বেলিব লাগে। এইটো বহুত বেছিকৈ পাতলাও কৰি দিবগৈ নালাগে। যেনেকুৱা পিজ্জা হয় পিজ্জাৰ জোখতে বেলি ল'ব পাৰে। ইয়াৰ থিকনেছটো চাওক, মই বহুত বেছিকৈ বেলা নাই, অকণমান 2-3বাৰমান বেলি ল'লোঁ। বেলি লোৱাৰ পিছত মই এতিয়া এইটো পিজ্জা যোনখন মই পিজ্জা প্লেট বুলিয়ে কৈছোঁ, প্লেটখনৰ ওপৰত এইটো থৈ দিম। থৈ লৈ পেলাই এনেকৈ হাতে এনেকৈ দবাই এইটো বহল কৰি ল'ম, গোটেই মানে প্লেটখনৰ জোখৰ কৰি ল'মগৈ। বহুত সহজতে এইটো এনেকৈ বহল হৈ যায় হাতে দবাই গ'লে, মানে হাতে আঙুলিকেইটা দি অকণ জোৰ বেছিকৈ দিব লাগে আৰু দিলে এইটো একদম সহজতে মানে একেবাৰে কম সময়তে এইটো বহল হৈ যায়। আৰু এয়া চাওক মোৰ কিমান কম সময়তে মোৰ হৈ গ'ল। এইটো হৈ যোৱাৰ পিছত মই এতিয়া এনেকুৱা এখন কাটা চামুচ লৈ ল'ম। কাটা চামুচখন দি এইটো ফুটা কৰি দিম যাতে এইটো ফুলি নাহে, নহ'লে এইটো পুৰিৰ দৰে ফুলি আহিব নহয় জানো। তাৰ কাৰণে মই এইটো গোটেই মানে পিজ্জাটোত মই এনেকৈ ফুটা কৰি ল'ম চামুচখন দি। গোটেই পিজ্জাটো ফুটা হৈ যোৱাৰ পিছত মই ইয়াত এড কৰিম পিজ্জা চচ। পিজ্জা চচৰ সলনি আপোনালোকে ইয়াত গ্ৰীণ চাটনিও এড কৰিব পাৰে বা টমাটৰ কেটচপো এড কৰিব পাৰে। আৰু মই পিজ্জা চচ 2 চামুচ পিজ্জা চচ এড কৰি দিছোঁ। পিজ্জা চচটো এড কৰি মই এখন চামুচ দি এনেকৈ গোটেই পিজ্জাটোতে মিলাই দিম। মই ইয়াত 1 চামুচ টমাটৰ কেটচপো এড কৰিছিলোঁ, কিন্তু সেই ক্লিপটো ডিলিট হৈ গ'ল। আৰু ইয়াত মই যিখিনি কেপচিকাম আৰু পিঁয়াজ কাটি থৈছিলোঁ সেইখিনি মই গোটেই পিজ্জাটো সজাই দিম। পিজ্জা সজোৱাটো আপোনালোকৰ নিজৰ ইচ্ছামতে কৰিব পাৰে। মই প্ৰথমতে কেপচিকাম দি দিছোঁ, তাৰপিছত পিঁয়াজো দি দিছোঁ এনেকৈ। আৰু তাৰপিছত মই যোনখিনি পনীৰ থৈ দিছিলোঁ নহয় বেচনত মিলাই পেলাই, সেই পনীৰখিনিও মই এড কৰি দিম। পনীৰখিনি ফ্ৰাই কৰিব নালাগে, এনেই এড কৰিব পাৰে, কাৰণ পিজ্জাটো ফ্ৰাই হ'বই। পিজ্জাটো আমি যেতিয়া মানে বনাম তেতিয়াতো পনীৰখিনি সিজি যাবই। আৰু এতিয়া পিজ্জাৰ জান ইয়াত মই চীজ এড কৰি দিছোঁ। মজেৰেলা চীজ হয়। চীজটো আপোনালোকৰ নিজৰ হিচাপ অনুসৰি দিব পাৰে, যিকোনো চীজেই ইউজ কৰিব পাৰে। মই ইয়াত মোৰ তাত মজেৰেলা চীজ আছিলে কাৰণে মই সেইখিনিকে ইউজ কৰিছোঁ। আৰু চীজখিনি মই এনেকৈ এখন পিহনাত কাদ্দুকছ কৰি পেলাই এড কৰিছোঁ। যদি আপোনালোকৰ চীজটো মিহি হয় তেতিয়াহ'লে এড কৰিব নালাগে, এনেকৈ ঘিচি দিব নালাগে, হাতে ভাঙি দিলেই হৈ গ'ল। আৰু এয়া চাওক পিজ্জাটো দেখিবলৈ কিমান ধুনীয়া হৈ পৰিছে। এতিয়া মই আনফালে গেছত এটা কেৰাহী গৰম কৰি লৈছোঁ। কেৰাহীটোৰ ওপৰত 4-5 চামুচমান নিমখ এড কৰি দিছোঁ আৰু এনেকুৱা এডাল ষ্টেণ্ড থৈ দিছোঁ। ষ্টেণ্ড থোৱাৰ পিছত মই এনেকৈ প্লেটখন থৈ দিম। আৰু প্লেটখন থৈ পেলাই মই এইটো ঢাকি পেলাই 30-ৰ পৰা 40 মিনিটমানৰ কাৰণে এইটো মই ঢাকি পেলাই সিজিবলৈ দিম। ল' টু মিডিয়াম ফ্লেমত আছে মোৰ গেছ। আনফালে মই যোনটো লেয়াৰ আৰু আছিলে এক্সট্ৰা হৈ আছিলে সেইটোও মই এনেকৈ চেম প্ৰচেছতে কৰি ল'ম। আৰু এয়া চাওক লেয়াৰটো প্ৰথমতে মই গোল কৰি ল'লোঁ, তাৰপিছত হাতে দবাই মই এইটো এনেকৈ পেলাই গোটেই পিজ্জা প্লেটখনত মিলাই দিম। তাৰপিছত কাটা চামুচখনে এনেকৈ গোটেই পিজ্জাটো ফুটা কৰি দিম। ফুটা কৰাৰ পিছত মই ইয়াত পিজ্জা চচ এড কৰিছোঁ আৰু চীজ দিছোঁ। মই এইটো অকণমান বেলেগ ধৰণে বনাইছোঁ, মানে প্ৰথমতে চীজ এড কৰি দিছোঁ পিজ্জা চচৰ ওপৰতে। চীজ এড কৰাৰ পিছতে মই যোনখিনি পনীৰ আছিলে বেচনত মিলাই থোৱা সেই পনীৰখিনিও এড কৰি দিলোঁ। পনীৰ এড কৰাৰ পিছত ইয়াত মই কেপচিকাম এড কৰি দিছোঁ, অকণকৈ মাজে কেপচিকাম দি দিছোঁ আৰু পিঁয়াজো দি দিছোঁ তেনেকৈ। আৰু সেইটো আপোনালোকে মই আগতো কৈছোঁ পিজ্জাটো আপোনালোকে নিজৰ ইচ্ছা অনুসৰি পেলাই যাক যেনেকুৱা পচন্দ তেনেকৈ কৰিব পাৰে। ওপৰত মই আৰু অলপ চীজ এড কৰি দিছোঁ, এইটো অলপ মই চীজ বেছিকৈ দিছোঁ মানে সেইটো পিজ্জাতকৈ। আৰু এয়া চাওক মোৰ এইটো পিজ্জাও ৰেডি হৈ গ'ল। কোনটো পিজ্জা আপোনালোকক বেছি ভাল লাগিছে মোক জনাবচোন কমেণ্ট কৰি। এতিয়া মই আনফালে মোৰ কনভেকশ্যনটো 180 ডিগ্ৰী চেলচিয়াছত মই প্ৰিহিট কৰি থৈছিলোঁ। প্ৰিহিট কৰাৰ পিছত মই ইয়াত এতিয়া পিজ্জাটো সোমোৱাই দিম। পিজ্জাটো সোমোৱাই পেলাই মই এইটো 20 মিনিটমানৰ কাৰণে এইটো মই সিজিবলৈ দিম। 20 মিনিটত এই পিজ্জাটো হৈ যায় আমাৰ, মানে অ'ভেনত অকণ সময়টো কম লাগে আৰু গেছতকৈ। আৰু এয়া মোৰ 30 মিনিট হৈ গ'ল। 30 মিনিটৰ পিছত মই এই পিজ্জাটো গেছত যোনটো পিজ্জা দিছিলোঁ সেই পিজ্জাটো মই এবাৰ চেক কৰি চাই ল'ম। আৰু চেক কৰোঁতে যদি হৈ যায় তেতিয়াহ'লে আপোনাৰ টুথপিকডাল যদি ক্লিন হৈ আহে তেতিয়া জানিব পিজ্জাটো হৈ গৈছে। এয়া মই চেক কৰি চাইছোঁ, মোৰ হৈ গ'ল 30 মিনিটতে। যদি আপোনালোকৰ নহয় তেতিয়াহ'লে 5 মিনিটমান আৰু লাগিব পাৰে। এতিয়া মই পিজ্জাটো উলিয়াই ল'ম। আনফালে কনভেকশ্যনত দিয়া পিজ্জাটো মোৰ হৈ গৈছে। এইটো পিজ্জাও মোৰ 20 মিনিট সময় হৈ গ'ল। এইটোও মই এবাৰ চেক কৰি চাই ল'ম এনেকৈ। এইটোও মোৰ হৈ গ'ল। এতিয়া মই এইটো পিজ্জাও উলিয়াই ল'ম। আৰু এয়া চাওক মই 2টা পিজ্জাই উলিয়াই ল'লোঁ। আপোনালোকৰ কোনটো পিজ্জা ভাল লাগিছে মোক জনাবচোন কমেণ্ট কৰি। আৰু মোৰ আজিৰ এই ৰেচিপিটো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব এনেকুৱা ভিডিঅ'বোৰ আগলৈও পাই থাকিবৰ কাৰণে। এতিয়া মই পিজ্জাটো উলিয়াবৰ কাৰণে এনেকুৱা এখন হেতা লৈ ল'ম। হেতাখন দি পেলাই মই কিনাৰটো অকণমান চীজ দি পেলাই কিনাৰটোত লাগি ধৰে ন, চীজটো যেতিয়া মেল্ট হৈ যায়। আৰু মই এনেকৈ অকণমান লৰাই ল'ম। বহুত আছামিছে এই পিজ্জাটো ওলাই যায়। মই এতিয়া চাওক কিমান ধুনীয়াকৈ ওলাই গৈছে। মই এখন প্লেটত উলিয়াই ল'ম। আৰু পিজ্জাটোৰ তলৰ ছাইডটো কিমান ধুনীয়া হৈছে, ক্ৰিস্পি হৈছে মই দেখাই দিম। তাৰ আগতে মই পিজ্জাটোত অকণমান অৰিগেনো এড কৰি দিছোঁ আৰু অকণমান চিলি ফ্লেক্সো এড কৰি দিছোঁ। আৰু দিয়াৰ পিছত মই এইটো পিজ্জাটো এতিয়া কাটি ল'ম। পিজ্জাটো কাটিবৰ কাৰণে মই এখন কাটাৰ ইউজ কৰিছোঁ। আপোনালোকে কাটাৰৰ সলনি চুৰি দি পেলাইও কাটিব পাৰে। আৰু চাওকচোন পিজ্জাটো কিমান ধুনীয়া হৈছে। এতিয়া মই পিজ্জাটো এনেকৈ পেলাই যেনেকৈ পিজ্জা কাটিবতো সকলোৱে জানেই, মই কাটাৰখন দি পিজ্জাটো কাটি ল'ম।
পিজ্জাটো কাটোতে আপোনালোকে ধৰিবই পাৰিছে এইটো কিমান কোমল হৈছে, কিমান সহজভাৱে এইটো কাটা গৈছে নহয়নে বাৰু। আৰু ইয়াত চাওক মোৰ পিজ্জাটো কাটি হৈ গ'ল। এতিয়া মই ইয়াৰ এপিচ উলিয়াই পেলাই দেখাই দিছোঁ। এইটো কিমান ধুনীয়াকৈ ফুলিছে চাওকচোন। আৰু ইয়াৰ বেক চাইডটো চাওকচোন কিমান ধুনীয়া হৈছে, একদম পূৰা লাগিছেনে ডমিন'জ পিজ্জাৰ নিচিনা। আৰু ইয়াত আপুনি পূৰা ডমিন'জ পিজ্জা কৰিবৰ কাৰণে যদি আপুনি চীজ 3টা ৰকমৰ চীজ ইউজ কৰে তেতিয়াহ'লে একদম পূৰাই মানে যেনেকৈ আমাৰ ডমিন'জত হয় পিজ্জাটো তেনেকুৱাই হৈ যাব। খাবলৈ কিন্তু সেইটো টেষ্টেই হয়। এবাৰ ট্ৰাই কৰি চাব এই ৰেচিপিটো। আৰু মই এতিয়া যোনটো কনভেকশ্যনত দিছিলোঁ সেইটো পিজ্জাও এনেকৈ উলিয়াই ল'ম। সেইটো বহুত সহজতে ওলাই যায়, খালি চীজখিনি অকণ কিনাৰত লাগি যায় কাৰণে মানে কিনাৰটো অকণমান বা চুৰি এখন দি বা এনেকৈ হেতা এখন দি কাটি দিলে হৈ যায়। এইটো পিজ্জাও মই উলিয়াই ল'ম। উলিয়াই লৈ পেলাই মই এইটোও কাটি ল'ম। কাটি লোৱাৰ আগত মই অকণমান অৰিগেনো এড কৰি দিছোঁ, অকণমান চিলি ফ্লেক্স এড কৰি দিছোঁ। চিলি ফ্লেক্সটো মই ঘৰতে বনাই লৈছিলোঁ। আৰু এইটো পিজ্জাও চাওক কিমান ধুনীয়াকৈ কাটা গৈছে, একদম বহুত কোমল হয় পিজ্জাটো। এবাৰ ট্ৰাই কৰি চাব এই ৰেচিপিটো আৰু কেনেকুৱা লাগিছে মোক জনাব। এইটো পিজ্জাও মই বেক চাইডটো দেখাই দিছোঁ। এইটোও পূৰাই ক্ৰিস্পি হয়। আৰু আপোনালোকক কোনটো পিজ্জা ভাল লাগিছে মোক জনাব। কনভেকশ্যনতো ভাল লাগিছে নে কেৰাহীত বনোৱাটো ভাল লাগিছে। আৰু ট্ৰাই কৰি চাব, দুইটা পিজ্জাই বহুত টেষ্টি হয় খাবলৈ।